মৰমৰ অকণিহঁত, মই বৰ্ণালী শইকীয়া বাইদেৱে তোমালোকলৈ লৈ আহিছোঁ ঝংকাৰ পাঠ্যপুথিখনৰ ৬ নম্বৰ অধ্যায়ৰ ৬ নম্বৰ অংশটি। আহাচোন এই অংশটিত কিনো আছে চাওঁ। পুনৰ আলোচনা। আহাচোন আমি চাওঁ কিনো আছে। প্ৰথমতেই আছে পঢ়া। এই দফাটো আমি পঢ়ি চাওঁ আহাচোন। ৰুক্মিণীয়ে বাৰে বাৰে বাটলৈ চাই আছে। দেউতাক বজাৰৰ পৰা কেতিয়া যে আহি পাব। দেউতাকে এবস্তা তামোল বিক্ৰী কৰিবলৈ গৈছে। বজাৰৰ পৰা তাইৰ বাবে স্কুল বেগ এটা আনিব। ৰুক্মিণীয়ে বাৰে বাৰে বাটলৈ কিয় চাই আছে? কাৰণ দেউতাক বজাৰলৈ গৈছে আৰু দেউতাকে তাইৰ বাবে এটা স্কুল বেগ আনিব। এইবাৰ চাওঁ আহাচোন। তাই দেখিলে দেউতাকে দুটা মোনা লৈ কেকু জেকুকৈ আহি আছে। তাই দৌৰি আগবাঢ়ি গ'ল। দেউতাকৰ অৱস্থা দেখি তাই স্কুল বেগৰ কথা পাহৰিয়ে গ'ল। দেউতাকক অলপ সহায় কৰোঁ বুলি তাই বজাৰৰ মোনা এটা ল'ব বিচাৰিলে। পিছে গধুৰ মোনাটো তাই দাঙিবই নোৱাৰিলে। কি হ'ল? তাই দেখিলে দেউতাকে দুটা মোনা কেকু জেকুকৈ দাঙি আহি আছে। তাৰ পাছত তাই দেউতাকৰ অৱস্থা দেখি আগবাঢ়ি গ'ল আৰু দেউতাকক সহায় কৰিব বিচাৰিলে। এটা স্কুল বেগ যদিও দাঙিব বিচাৰিছিলে তাই কিন্তু দাঙিব নোৱাৰিলে। আৰু কি হ'ল? তাই দেউতাকৰ অৱস্থাটো দেখি তাই যে স্কুল বেগৰ কথা পাহৰিয়ে গ'ল। এইবাৰ চাওঁ আহা। দেউতাকে বজাৰৰ মোনাৰ পৰা তাইক স্কুল বেগটো উলিয়াই দিলে। তাই ফূৰ্তিতে দেউতাকক এটা চুমা যাচিলে। আৰু কি হ'ল? দেউতাকে বজাৰৰ পৰা অনা মোনাৰ পৰা কি কৰিলে? স্কুল বেগটো উলিয়াই দিলে আৰু তাই আনন্দতে দেউতাকক কি কৰিলে? এটা চুমা যাচিলে। এইবাৰ চাওঁ আহাচোন। লিখা। ইয়াতে প্ৰশ্নসমূহ আছে আৰু আমি কি কৰিম? সেই প্ৰশ্নসমূহৰ উত্তৰসমূহ লিখিম। আহাচোন প্ৰশ্ন কিনো আছে চাওঁ। কাৰ দেউতাক বজাৰলৈ গৈছিল? আমি উত্তৰত কি লিখিব লাগিব? ৰুক্মিণীৰ দেউতাক বজাৰলৈ গৈছিল। মই ইয়াত উত্তৰসমূহ লিখি ৰাখিছোঁ। তোমালোকেও তোমালোকৰ পাঠ্যপুথিৰ পৰা এনেদৰে লিখি ৰাখিবা। এইবাৰ চাওঁ আহা। দেউতাকে বজাৰৰ পৰা ৰুক্মিণীৰ বাবে কি আনিছিল? মনত আছেনে? দেউতাকে বজাৰৰ পৰা ৰুক্মিণীৰ বাবে স্কুল বেগ আনিছিল। এইবাৰ চাওঁ আহা। দেউতাকে বজাৰৰ পৰা কিদৰে আহিছিল? দেউতাক বজাৰৰ পৰা কিদৰে আহিছিল? উত্তৰত আমি লিখিম দেউতাক বজাৰৰ পৰা দুটা মোনা লৈ কেকু জেকুকৈ আহিছিল। এইবাৰ চাওঁ আহা। ৰুক্মিণীয়ে দেউতাকক কিয় চুমা যাচিছিল? উত্তৰত আমি লিখিম ৰুক্মিণীয়ে দেউতাকক স্কুল বেগ অনা দেখি ফূৰ্তিতে চুমা যাচিছিল। তোমালোকেও এনেদৰে প্ৰশ্নৰ উত্তৰসমূহ লিখি লৈ পঢ়িবা। এইবাৰ চাওঁ আহাচোন। পঢ়া। ইয়াতে কিছুমান শব্দ দি থোৱা আছে। আহাচোন আমি পঢ়ি চাওঁ। স্থায়ী, স্কুল, চম্পা, আস্থান, ভাস্কৰ, বাগ্মিতা, পদ্ম, গুল্ম, কম্পন, মহাত্মা,
নমস্কাৰ ভূমিকম্প তোমালোকেও পঢ়িবলৈ যত্ন কৰিবা এইবাৰ চাওঁচোন আহা ছবিৰ সৈতে সংগতি থকা একোটাকৈ বাক্য লিখা ইয়াত ছবি দি থোৱা আছে আৰু এই ছবিখনৰ লগত সংগতি থকা আমাক কি কৰিব দিছে বাক্য লিখিবলৈ দিছে প্ৰথম ছবিখনলৈ চোৱাচোন কিনো আছে কি কৰিছে এজনী কণমানি ছোৱালীয়ে আইতাকৰ লগত কৰবালৈ গৈছে হয়তো মেলা চাবলৈ গৈছে নহয়নে আমাক তলত লিখি থোৱা আছে তোমালোকৰ পাঠ্যপুথিতো লিখি থোৱা আছে চাবাচোন হিয়া মেলা চাবলৈ গ'ল এই কণমানি ছোৱালীজনীৰ নাম কি হিয়া এইবাৰ আমি চাওঁ আহাচোন দ্বিতীয়খন ছবি ইয়াত কি আছে এই হিয়াই কি কৰিছে আইতাকৰ লগত মেলা চাবলৈ গ'ল আৰু দোকানত খোৱা বস্তু দেখিলে তাই খাইছে কি খোৱা বস্তু এয়া জিলাপি দেখিলে নহয়নে বাক্যটো হ'ব প্ৰথমতে তাই জিলাপি খালে এইবাৰ চাওঁ আহাচোন ইয়াত কি দেখিছা বাৰু এজন মানুহে বেলুন বিক্ৰী কৰি আছে আৰু হিয়াই বেলুন কিটা দেখি আনন্দতে কি হৈছে বাৰু চিঞৰি উঠিছে আৰু তাই কি কৰিলে তাই বেলুন কিনিলে নহয়নে এইবাৰ চোৱাচোন এইখন কিহৰ ছবি চকৰিত তোমালোকে উঠি পাইছানে মেলাত এনেকুৱা ধৰণৰ চকৰি ওলাই নহয় জানো চোৱাচোন কি কৰিলে হিয়াই তাৰ পাছত ক'ত উঠিলে চকৰিত উঠিলে বাক্যটো হ'ব তাই চকৰিত উঠিলে মৰমৰ অকণিহঁত এই অধ্যায়টি ইমানতে শেষ হ'ল আশা কৰিছো তোমালোকে বুজি পালা আগন্তুক দিনত এটি নতুন অধ্যায়লৈ পুনৰ আহিম ধন্যবাদ